বিভাগৰ উদ্যোগত এতিয়া যি ৱৰ্কশ্বপৰ আয়োজন কৰা হৈছে আৰু আজি এই নিৰ্দিষ্ট দিনটিত গণমাধ্যম বিভাগে আয়োজন কৰা এই সুসন্তান গণসংযোগ আৰু সাংবাদিকতাক মূল বিষয় হিচাপে লৈ শৈক্ষিক ক্ষেত্ৰলৈ তেখেতে অপৰিসীম অৱদান আগবঢ়াই আহিছে। তেওঁ হৈছে আমাৰ মাজত বৰ্তমান উপস্থিত থকা প্ৰফেসৰ উত্তম কুমাৰ পেগু ছাৰ। 30ৰো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰৰ লগত তেওঁ জড়িত হৈ আহিছে। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰী শিক্ষা অনুষ্ঠানত তেখেতে সমল ব্যক্তি হিচাপে বিগত দিনসমূহত উপস্থিত আছিলে। কৰ্মজীৱনৰ আৰম্ভণি তেখেতে শ্বিলঙৰ সেন্ট এন্টনি কলেজৰ পৰা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগত দীৰ্ঘকাল তেখেতে চাকৰি কৰিছিলে আৰু বৰ্তমান অৰুণাচলৰ ঐতিহ্যমণ্ডিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমত তেখেত কৰ্মৰত। আমাৰ জুলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ বৈজ্ঞানিক ডক্টৰ জি শ্ৰীনিবাসন ডাঙৰীয়া, IQAC কোঅৰ্ডিনেটৰ ডক্টৰ স্বপ্না কাকতি বাইদেউ, মুৰব্বী অধ্যাপক গণমাধ্যম বিভাগৰ আচাৰ্য শৰ্মা ডাঙৰীয়া, সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, সংবাদ জগতৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল আৰু আমাৰ আমন্ত্ৰিত অতিথিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাল লাগিছে। আচলতে প্ৰায় 10-15 দিনৰ পৰা আমি এই অতিৰিক্ত কাৰ্যসূচীসমূহ বিভিন্ন বিভাগে আয়োজন কৰি আহিছে। আমি ছাত্ৰ ছাত্ৰীসকলক সুবিধা দিব বিচাৰিছোঁ আৰু ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ UGCও এই ক্ষেত্ৰত বা গুৱাহাটী ইউনিভাৰ্চিটিও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে যে আমি আমাৰ যিখিনি ইণ্টেলেকচুৱেল সৃষ্টি, আমাৰ যিখিনি প্ৰপাৰ্টিজ আছে সেইখিনি আমি সংৰক্ষণ বা আমি সেইখিনি মালিকীস্বত্ব ৰাখিব পৰা নাই আৰু সেইকাৰণে মিডিয়াৰ ক্ষেত্ৰতো সেই প্ৰযোজ্য। সেই কবিতাও হ'ব পাৰে, গল্প হ'ব পাৰে, সৰু ক্ৰিয়েশ্যন হ'ব পাৰে। গতিকে বাধ্য এইকাৰণে কৰিছে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰি তুলিব পাৰোঁ। যিকোনো মানসিক সৃষ্টি, যিটো ইণ্টেলেকচুৱেল যিটো সৃষ্টি, সেইটো যাতে তাৰ মালিকীস্বত্ব যিজনে সৃষ্টি কৰে তেওঁৰ হাতত থাকে, সেই ক্ষেত্ৰত আমি সচেতন হোৱা উচিত। Very good afternoon. A very good afternoon to one and all present here. Let me first register my appreciation to the principal of this college, Professor K.S. Rajput, who I have been knowing him for more than 20 years from now. And I'm so happy to see him after 20 years, in fact. So we met at St. Anthony's College in 2004. After that, I joined Tezpur University and then finally at Rajiv Gandhi University for over 3 years from now. And I would also like to thank Dr. Srinivasan, one of the senior scientists of Geological Survey of India, working at Itanagar government of Arunachal Pradesh. Thank you for being here with us. And we also have PS Government of India. We also have Gokul Gogoi, one of the environmentalists, and we have head of the department from the botany department, colleagues from various faculties, and my dear student friends. I think you all are from different departments or different disciplines. But then nonetheless, I'm so happy that you have assembled here to hear me out on indigenous knowledge in the digital age and intellectual property rights and digital techniques. Now, there are so many things which really needs to be discussed and which really needs some kind of an interrogation, an interaction, I should say. We need to know what is indigenous knowledge and how this indigenous knowledge requires so much of protection, especially in the digital age, because we are in the age of digital era. No one can cut himself aloof from the powers of digital media. Sometimes it is so enriching and it really